MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য গতিকে আজি এই সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহিয়ালী ষ্টুডেণ্ট গেলেৰীৰ কাষত নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ বাতৰি 11 মে শনিবাৰ আৰু 12 মে দেওবাৰে দুদিনীয়া কাৰ্যসূচীৰে নতুন গড়মূৰ জাগ্ৰত যুৱ সংঘৰ সজ্জনত অনুষ্ঠিত হৈ যায় বহাগী উৎসৱ চাহক আমাৰ এই প্ৰতিবেদনটি 11 মে শনিবাৰ আৰু 12 মে দেওবাৰে দুদিনীয়া কাৰ্যসূচীৰে নতুন গড়মূৰ জাগ্ৰত যুৱ সংঘৰ সজ্জনত অনুষ্ঠিত হৈ যায় বহাগী উৎসৱ উল্লেখযোগ্য যে স্বৰ্গীয় প্ৰভাত হাজৰিকা আৰু স্বৰ্গীয় লাবণ্য হাজৰিকা শুৱনি মঞ্চত আয়োজিত 2 দিনৰ কাৰ্যসূচীতে সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা বিহু আৰু বিশেষকৈ কমলিকা কাশ্যপৰ গীতৰ শৰায়ে বিহুপ্ৰেমী ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হয় উক্ত সাংস্কৃতিক অনুষ্ঠানতেই বিশিষ্ট সমাজকৰ্মী লিখক প্ৰয়াত প্ৰতাপ চন্দ্ৰ দাসৰ আত্মজীৱনীৰ ওপৰত লিখিত কৈশোৰ আৰু যৌৱনৰ একাবেকা বাটেদি নামাকৰণেৰে এখনি পুথি উন্মোচন কৰা হয় প্ৰথমতে মই লিখাত কৰাৰ বিৰাট চখ আছিলে কিন্তু এই প্ৰথম খণ্ড লিখাত মোৰ এই বাইদেৱে যিমানখিনি সহায় সহানুভূতি আগবঢ়ালে সেইটো অনুপ্ৰেৰণাতে মই আজি একো দ্বিতীয় খণ্ডটিয়ে মই প্ৰকাশ কৰিবলৈ ওলালোঁ দ্বিতীয় খণ্ডটিও তেখেতে চাই মেলি বৰ কৃতাৰ্থ কৰিলে আজি ৰঙালী বিহু উৎসৱত সুবিধা পায় এই সদৌ গড়মূৰ পৰ্বত গাঁৱৰ এই সংঘ নৱজাগ্ৰত যুৱ সংঘৰ যি পদক্ষেপ লৈছিলে সেই পদক্ষেপৰ কাৰণে মই এই কিতাপখনি উদ্বোধন কৰিবলৈ সাহস কৰিলোঁ আৰু বিশেষ কিতাপখনৰ বিষয়ে সকলো বাইদেৱে অৱগত কৰিলেই আৰু কি আছে আৰু ভৱিষ্যতে যাতে মই আকৌ ইয়াতকৈ অকণমান সুন্দৰভাৱে প্ৰকাশ কৰিব পাৰোঁ বাইদেউৰ সহানুভূতিৰে যাতে মই আগবাঢ়িব পাৰোঁ গাঁৱৰ সকলো ৰাইজৰ প্ৰতি কিবা এটা সহায় সহযোগিতা পাওঁ এইভাগে কামনা কৰিছোঁ পুথিখনি উন্মোচন কৰে জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা ডক্টৰ জ্যোতিৰেখা হাজৰিকাই গড়মূৰ নৱজাগ্ৰত যুৱক সংঘৰ দ্বাৰা আয়োজিত বহাগী উৎসৱৰ এই সুন্দৰ সাংস্কৃতিক সন্ধিয়াত বিহু নাচ বিহু গীতৰ মাজতে এখন গ্ৰন্থ উন্মোচন হোৱাটো সঁচাকৈ ইতিবাচক কথা মোৰ লগত আছে প্ৰতাপ চন্দ্ৰ দাস যি এই কৈশোৰ আৰু যৌৱনৰ একাবেকা বাটেদি আত্মজীৱনীখনৰ ৰচক ইয়াত দ্বিতীয় খণ্ড ইয়াৰ পূৰ্বতে তেখেতৰ শৈশৱৰ খোলাপমা বাটেদি শীৰ্ষক প্ৰথম খণ্ডটি প্ৰকাশ পাইছিল মই ভাবোঁ যে ইতিহাস প্ৰসিদ্ধ গড়মূৰৰ এই মাজমজিয়াত সেউজী পাৰত আজিৰ এই সাংস্কৃতিক অনুষ্ঠানৰ মাজত গ্ৰন্থ উন্মোচন হোৱাৰ বতৰাই নিশ্চয় সকলোকে আনন্দ দিব অৰ্থাৎ আমি নৃত্য গীতৰ লগতে আমি সাহিত্য সাধনাও কৰিব লাগিব আৰু বিশেষকৈ গড়মূৰৰ ইতিহাস সম্পৰ্কে এই গ্ৰন্থখনে বিশেষ সম্ভেদ দিব এই দুইখন গ্ৰন্থ শৈশৱৰ একাবেকা বাটেদি আৰু কৈশোৰৰ যৌৱনৰ একাবেকা বাটেদি এই দুইখন গ্ৰন্থই গড়মূৰ এই বৃহত্তৰ গড়মূৰ অঞ্চলৰ ইতিহাস
যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় প্ৰতিষ্ঠাৰ ইতিহাস লগতে এই গোটেই অঞ্চলৰ যিসকল অধিবাসী তেওঁলোকৰ জীৱন পৰিক্ৰমাৰ বিষয়ে সুন্দৰকৈ জনাত সহায় কৰিব। মই অতি আনন্দিত আৰু বিশেষকৈ এইখন গ্ৰন্থৰ মই উন্মোচন কৰিবলৈ পাই নিজকে সুখী বুলি অনুভৱ কৰিছোঁ আৰু মই এই আপাহতে এই গ্ৰন্থখনৰ স্ৰষ্টা পটকচন্দ্ৰ দাসদেৱলৈকো মোৰ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। উক্ত পুথি উন্মোচনী অনুষ্ঠানটিত উদযাপন সমিতিৰ সভাপতি সম্পাদককে মুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক গামোচা, চেলেং চাদৰ আৰু ফুলৰ থোপাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। জাগ্ৰত যুৱ সংঘৰ সৌজন্যত 2003 চনৰ পৰা ধাৰাবাহিকভাৱে আমাৰ গ্ৰীণ পাৰ্কৰ সিটো পাৰে আমি 20 বছৰে আমাৰ এই বিহু অনুষ্ঠানটো পাতি আহিছিলোঁ, কিন্তু ব্যক্তিগত অসুবিধাৰ কাৰণে এইবাৰ আমি মহিলা সমিতিৰ গড়মূৰ মহিলা সমিতিৰ ৰাধিকা সতী প্ৰাংগণত আমাৰ এই বিহু মঞ্চস্থ কৰিবলৈ আমি মনস্থ কৰিলোঁ। গতিকে এই বিহু আমি এতিয়াৰ পৰা এই মহিলা সংঘৰ এই মাটিতেই আমি উদযাপন কৰিম ভৱিষ্যতলৈও, যাতে আমাৰ এই অনুষ্ঠানটি আমাৰ অতি মনোৰঞ্জন কৰিবলৈ ৰাইজে সুবিধা পায় আৰু আমাৰ এই অনুষ্ঠানটো স্থায়ীভাৱে আমি কৰিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু ইয়াৰ সহায় সহযোগ তথা শুভকামনা আমি বিচাৰিছোঁ। গতিকে সকলোকে আমি আমাৰ এই মঞ্চৰ জৰিয়তে ক'ব খোজোঁ যে সকলোৱে আহি আমাৰ এই অনুষ্ঠানটো উপভোগ কৰিব, কাৰণ যিহেতু এই অনুষ্ঠানটো আমাৰ ধাৰাবাহিকতা 2003 চনৰ পৰা আজিলৈকে অৰ্থাৎ 22 বছৰ আমি উদযাপন কৰি আহিছোঁ আৰু আমাৰ অনুষ্ঠানটোৰ কথা যোৰহাটৰ যিকোনো অঞ্চলতে আমাৰ জনাজাত, সকলোৱে জানে আমাৰ এই অনুষ্ঠানটোৰ কথা আৰু সকলোৱে সোধে যে আপোনালোকৰ এই বিহু অনুষ্ঠানটো কেতিয়াকৈ পাতিব। আগতে আমি বহাগী বিদায় হিচাপে পাতিছিলোঁ, কিন্তু এইবাৰ বিহুটি আমি অলপ আগলৈ আনি বহাগৰ শেষৰ ফালে বহাগী উৎসৱ হিচাপে আমি পালন কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰি আজি কাৰ্যসূচী আমি পালন কৰিবলৈ আৰম্ভ কৰিছোঁ। নতুন গড়মূৰ জাগ্ৰত যুৱ সংঘৰ সৌজন্যত অনুষ্ঠিত বহাগী উৎসৱত 2 দিনৰ কাৰ্যসূচীতে বিহুপ্ৰেমী ৰাইজৰ অভূতপূৰ্ব সঁহাৰি আৰু উপস্থিতি পৰিলক্ষিত হয়। উদযাপন সমিতিৰ সভাপতি সম্পাদক আৰু বিষয়ববীয়াসকলে এনেদৰে অনাগত দিনতো ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে। প্ৰথমে মই আপোনালোকৰ নিউজ নাওলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আপোনালোক আহিছে আমাৰ মাজত। এতিয়া সঁচা কথা ক'বলৈ গ'লে বৰ্তমান আপোনালোকে দেখিছে যে অসমীয়া কৃষ্টি সংস্কৃতি হেৰাই যাবলৈ লৈছে আৰু আমাৰ এই নৱজাগ্ৰত যুৱ সংঘ গড়মূৰৰ নতুন গড়মূৰ যুৱ সংঘ নৱজাগ্ৰত যুৱ সংঘ তেখেতসকলে আজি বহুদিনৰ পৰাই এই প্ৰচেষ্টা অব্যাহত ৰাখিছে। এইবাৰ স্থান সলনি হৈছে, এইখন স্থান আমাৰ স্থায়ী হিচাপে হ'ব। আমি প্ৰত্যেক বছৰে 2 দিনীয়া কাৰ্যসূচীৰে এই আয়োজন কৰোঁ। এই বছৰো আমি 2 দিনীয়া কাৰ্যসূচীৰে লৈছোঁ কাৰ্যসূচী। আজি প্ৰথম দিনাৰ কাৰ্যসূচী আছিলে ৰাতিপুৱাৰ ভাগত আমাৰ বন্তি প্ৰজ্বলন, তাৰপিছতে চিত্ৰাংকন প্ৰতিযোগিতা কণ শিশুসকলৰ মাজত আমি পাতিছিলোঁ, যাতে আমাৰ উঠি অহা প্ৰজন্মই নতুন নতুন বিষয়ৰ প্ৰতি আকৃষ্ট হয়। অসমীয়া বাদ্যযন্ত্ৰ এইবিলাক আমি আঁকিবলৈ দিছিলোঁ। তাৰপিছতে এতিয়া দেখিছে সৃষ্টিশীল নৃত্যৰ প্ৰতিযোগিতা, পিঠা পনা প্ৰতিযোগিতাও হয় আমাৰ ইয়াত। আমি যাতে আমাৰ গাঁৱৰ জীয়াৰী বুঢ়ীসকলে পিঠা পনাৰ প্ৰতি আকৃষ্ট হৈ অসমীয়াৰ যিবিলাক বস্তু হেৰাই গৈছে, কিছুমানে হয়তো চিনিয়েই নাপায়, তাত দেখিবলৈ সক্ষম হৈছে, তেনেকুৱা ধৰণৰ আমি প্ৰতিযোগিতা অনুষ্ঠিত কৰোঁ। আৰু কাইলৈ দিনটোৰ কাৰ্যসূচী হিচাপে আছে আমাৰ সৰু বিহুৱতী আৰু বৰ বিহুৱতী প্ৰতিযোগিতা পাতিম। আমি প্ৰত্যেক বছৰে পাতি আহিছোঁ। আমি লগতে ট্ৰফি দিওঁ। আমাৰ কেইবাজনো ব্যক্তি আছে, আমাক তেখেতসকলে ট্ৰফি দিয়ে আৰু পুৰস্কাৰৰ লগত ধনো দিয়ে। আমি মানপত্ৰও প্ৰদান কৰোঁ। আমি আচলতে আমাৰ প্ৰচেষ্টাটো হ'ল আমাৰ নতুন প্ৰজন্ম উঠি অহা শিল্পীসকলে উৎসাহিত কৰাটো, যাতে আমি আমাৰ এই জেগাখন আমাৰ বহুত পিছ পৰি আছে। আমি সেইকাৰণে আমাৰ এই ল'ৰা ছোৱালীবিলাক বহুত জেগাত যাব নোৱাৰে। আমি সেইকাৰণে এই প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ আৰু ভৱিষ্যতলৈ আমি অব্যাহত ৰাখিম। আজি বিহুতলীত সুন্দৰভাৱে সৃষ্টিশীল নৃত্য প্ৰতিযোগিতাৰ আয়োজন হৈছে। মই এজন বিচাৰক হিচাপে এই প্ৰতিযোগিতাত উপস্থিত আছোঁ। খুব সুন্দৰভাৱে প্ৰতিযোগিতা কমিটিয়ে উদযাপন কৰিছে। উদযাপন সমিতিয়ে এই সৃষ্টিশীল নৃত্যৰ জৰিয়তে তেওঁলোকে নিজৰ মনৰ ভাৱবোৰ প্ৰকাশ কৰি পেলাই খুব সুন্দৰকৈ নৃত্য প্ৰদৰ্শন কৰিছে আৰু ইয়াৰ জৰিয়তে তেওঁলোকে যি
আমাৰ লোক সংস্কৃতিৰ ওপৰত তেওঁলোকৰ যি আগ্ৰহ সেই আগ্ৰহ দেখি ভাল লাগিছে আৰু বিহুৰ লগতে এইটো সময়ত যিবোৰ বিহুপ্ৰিয়া গীতৰ ওপৰতে হওক বা আমাৰ কৃষ্টি সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত যিসকল প্ৰতিযোগী ওলাই আহিছে এই নৃত্য কৰিবৰ বাবে তেওঁলোকে খুব সুন্দৰভাৱে নৃত্য প্ৰদৰ্শন কৰিছে আৰু ইয়াৰ জৰিয়তে আমাৰ জাতীয় কৃষ্টি বিহুটো মানে আগলৈ আৰু ভালকৈ সজীৱ হৈ থাকিব বুলি মই আশা কৰোঁ আৰু সকলোৱে ভালকৈ নাচিছে খুব এখন সুন্দৰ বিহুতলী উদযাপন সমিতিয়ে অনুষ্ঠিত কৰিছে ধন্যবাদ শ্ৰীমন্ত মাধৱ বৰুৱাৰ সহযোগত উৎপল দাসৰ ৰিপৰ্ট নিউজ নাও।